ओम शांति प्रातः मुरली 21 मे 2022 মৰমৰ সন্তানসকল শ্ৰীমতত কেতিয়াও নিজৰ মত মিহলি নকৰিবা। নিজৰ মতত চলা মানে নিজৰ ভাগ্যৰেখা খণ্ডিত কৰা। প্ৰশ্ন: সন্তানসকলে পিতাৰ পৰা কোনটো আশা ৰাখিব নালাগে? উত্তৰ: বহুত সন্তানে কয়, বাবা মোৰ বেমাৰ ঠিক কৰি দিয়ক, অলপ কৃপা কৰক। বাবাই কয়, এয়াতো তোমালোকৰ পুৰণা কৰ্মেন্দ্ৰিয়, কম বেছি কষ্টটো হ'বই। এই ক্ষেত্ৰত বাবাই কি কৰিব? কোনোবা মৰি গ'ল, দেউলীয়া হৈ গ'ল, তেন্তে ইয়াত বাবাৰ পৰা কি কৃপা বিচৰা? এয়াতো তোমালোকৰ হিচাপ নিকাচ। অৱশ্যে হয়, যোগ বলৰ দ্বাৰা তোমালোকৰ আয়ুস বাঢ়িব পাৰে। যিমান সম্ভৱ যোগ বলেৰে কাম আদায় কৰা। গীত: तुम्हें रात गवाई सो के दिन गवाई खा के, তুমি রাত শুই কটালা, দিন খাই কটালা। ওম শান্তি। সন্তানসকলক ওমৰ অৰ্থটো শুনোৱা হৈছে। এনেকুৱা নহয় ওম মানে ভগৱান, ওম অৰ্থাৎ অহম অৰ্থাৎ মই কোন? এয়া মোৰ কৰ্মেন্দ্ৰিয়। পিতায়ো কয় অহম আত্মা, কিন্তু মই পৰম আত্মা মানে পৰমাত্মা। তেওঁ হৈছে পৰমধাম নিবাসী পৰমপিতা পৰমাত্মা। কয় মই এই শৰীৰৰ মালিক নহয়, মই ৰচয়িতা, নিৰ্দেশক, ভাৱৰীয়া কেনেকৈ হওঁ? এয়া বুজিবলগীয়া কথা। মই স্বৰ্গৰ ৰচয়িতা নিশ্চয় হওঁ। সত্যযুগ ৰচনা কৰি কলিযুগৰ বিনাশ নিশ্চয় কৰিব লাগে। মই কৰণ কৰাবন হাৰ হোৱাৰ কাৰণে মই কৰাওঁ। এনেকৈ কোনে কয়? পৰমপিতা পৰমাত্মাই। আকৌ কয় মই ব্ৰহ্মাণ্ডৰ মালিক। ব্ৰহ্মাণ্ডৰ মালিক তোমালোক সন্তানসকল হোৱা। যেতিয়া পিতাৰ সৈতে থাকা, সেইখনক মৰমৰ ঘৰ বুলিও কয়। আকৌ যেতিয়া সৃষ্টি ৰচনা কৰা হয়, তেতিয়া পোনপ্ৰথমে ব্ৰাহ্মণ ৰচে। যিসকল আকৌ দেৱতা হয়, তেওঁলোকে পূৰা 84 জন্ম লয়। শিৱ বাবা হৈছে চিৰপূজ্য। আত্মাইতো পুনৰ্জন্ম ল'বই লাগে, বাকী 84 লাখটো হ'ব নোৱাৰে। পিতাই কয় তোমালোকে নিজৰ জন্মক নাজানা, মই শুনাওঁ। 84ৰ চক্ৰ বুলি কোৱা হয়, 84 লাখৰ নহয়। এই চক্ৰক সুমন কৰিলে তোমালোক চক্ৰৱৰ্তী ৰাজা হোৱা। এতিয়া পিতাই কয় মামেকম সুমন কৰা, দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি যোৱা। এতিয়া তোমালোকৰ এইটো অন্তিম জন্ম। যেতিয়ালৈকে কথাবোৰ বুদ্ধিত ধাৰণ নহয়, তেতিয়ালৈকে নুবুজিব। এয়া পুৰণা শৰীৰ, পুৰণি জগত। এই দেহটো নাশ হৈ যাব। প্ৰবাদো আছে, তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ'ল। এয়া পুৰুষাৰ্থৰ বাবে তাকৰীয়া সংগমৰ সময়। সন্তানসকলে সোধে, বাবা এই জ্ঞান কেতিয়ালৈকে চলিব? যেতিয়ালৈকে ভৱিষ্যতৰ দৈৱীৰ ৰাজধানী স্থাপন হৈ নাযায়, তেতিয়ালৈকে শুনায়েই থাকিব। পৰীক্ষা পূৰা হ'ব, তাৰ পাছত নতুন সৃষ্টিলৈ স্থানান্তৰিত হ'ব। তেতিয়ালৈকে শৰীৰৰ কিবা নহয় কিবা হৈ থাকিব। এই শাৰীৰিক ৰোগো কৰ্মভোগ হয়। বাবাৰ এই শৰীৰ কিমান প্ৰিয়, তথাপিও কাহ আদি হ'লে বাবাই কয় ইয়াত তোমাৰ কৰ্মেন্দ্ৰিয়ৰ পুৰণা হৈ গৈছে, সেইকাৰণে কষ্ট হয়। এই ক্ষেত্ৰত বাবাই সহায় কৰিব। এইটো আশা ৰাখিব নালাগে। দেউলীয়া হ'ল, বেমাৰ হ'ল, পিতাই ক'ব ইয়াত তোমালোকৰেই হিচাপ নিকাচ। অৱশ্যে হয়, তথাপিও যোগেৰে আয়ুস বাঢ়িব, তোমালোকৰেই লাভ হ'ব। নিজে পৰিশ্ৰম কৰা, কৃপা নিবিচাৰিবা। পিতাৰ স্মৃতিতে কল্যাণ আছে। যিমান সম্ভৱ যোগ বলেৰে কাম আদায় কৰা। গায়ন কৰে নহয়, মোক চকুৰ পিৰিকটিত লুকুৱাই লওক, প্ৰিয় বস্তুক নয়নৰ মণি, প্ৰাণৰো মৰমৰ বুলি কয়। এই পিতাটো বহুত প্ৰিয়, কিন্তু হয় গুপ্ত। সেইকাৰণে সম্পূৰ্ণ মৰম স্থায়ী হৈ নাথাকে। নহ'লেতো তেওঁৰ প্ৰতি মৰমৰ এনেকুৱা হোৱা উচিত যে কথাই নুসুধিবা। সন্তানসকলকতো পিতাই চকুৰ পিৰিকটিত লুকুৱাই লয়। এই দুচকুৰ পিৰিকটি নহয়, ইয়াতো বুদ্ধিত স্মৃতিত ৰাখিব লাগে যে
এই জ্ঞান আমাক কোনে দি আছে? অতিকৈ মৰমৰ নিৰাকাৰ পিতাই, যিজনৰে মহিমা আছে পতিত পাৱন, জ্ঞানৰ সাগৰ সুখৰ সাগৰ, তেওঁক আকৌ সৰ্বব্যাপী বুলি কৈ দিয়ে। তেন্তে আকৌ প্ৰতিগৰাকী মনুষ্য জ্ঞানৰ সাগৰ সুখৰ সাগৰ হোৱা উচিত, কিন্তু নহয়। প্ৰত্যেক আত্মাই নিজৰ অবিনাশী ভূমিকা প্ৰাপ্ত কৰিছে। এয়া হৈছে অতি গুপ্ত কথা। প্ৰথমেতো পিতাৰ পৰিচয় দিব লাগে। পাৰলৌকিক পিতাই স্বৰ্গৰ ৰচনা ৰচে। সত্যযুগ সত্য খণ্ডত দেৱী দেৱতাসকলৰ ৰাজ্য হয়। যিখন নতুন সৃষ্টি পিতাই ৰচে, কেনেকৈ ৰচে সেয়া তোমালোক সন্তানসকলে জানা। কয়, মই আহোঁৱেই পতিতক পাৱন কৰিবলৈ। গতিকে পতিত সৃষ্টিলৈ আহি পাৱন কৰিবলগীয়া হয় নহয় জানো? গায়নো কৰে, ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। গতিকে তেওঁ মুখৰ দ্বাৰা জ্ঞান শুনায় আৰু শ্ৰেষ্ঠ কৰ্ম শিকায়। সন্তানসকলক কয়, মই তোমালোকক এনেকুৱা কৰ্ম শিকাওঁ যে তাত তোমালোকৰ কৰ্ম বিকৰ্ম নহ'ব, কিয়নো তাত মায়া নায়েই। সেইকাৰণে তোমালোকৰ কৰ্ম অকৰ্ম হৈ যায়। ইয়াত মায়া আছে, সেইকাৰণে তোমালোকৰ কৰ্ম বিকৰ্মই হ'ব। মায়াৰ ৰাজ্যত যি কিছু কৰিলা ওলোটাই কৰিবা। এতিয়া পিতাই কয়, মোৰ দ্বাৰা তোমালোকে সকলো জানি লোৱা। তেওঁলোকে সাধনা আদি কৰে পৰমাত্মাৰ সৈতে মিলিত হ'বলৈ। অনেক প্ৰকাৰৰ হঠযোগ আদি শিকায়। ইয়াতো বছ একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে। মুখেৰে শিৱ শিৱ বুলিও ক'ব নালাগে। এয়া হৈছে বুদ্ধিৰ যাত্ৰা। যিমানে স্মৰণ কৰিবা সিমানে ৰুদ্ৰ মালাৰ দানা হ'বাগৈ। পিতাৰ সমীপত আহিবা। শিৱ বাবাৰ ডিঙিৰ মালা হোৱা বা ৰুদ্ৰ মালাত সমীপত অহা তাৰেই দূৰ। খতিয়ানৰ তালিকা ৰাখিব লাগে, তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। দেহো যাতে স্মৃতিলৈ নাহে, এনেকুৱা অৱস্থা হ'ব লাগে। পিতাই কয়, এতিয়া তোমালোকে হীৰাতুল্য জনম পাইছা। সেয়েহে মোৰ অতি মৰমৰ সন্তানসকল, নিদ্ৰাক জয় কৰোতা সন্তানসকল, অতি কমেও 8 ঘণ্টা মোৰ স্মৃতিত থাকা। এতিয়া সেইটো অৱস্থা হোৱা নাই। খতিয়ানৰ তালিকা ৰাখা। গোটেই দিনটোত কিমান সময় স্মৃতিৰ যাত্ৰাত থাকোঁ, ক'ৰবাত থিয়তো হৈ নোযোৱা। পিতাক স্মৰণ কৰিলেও উত্তৰাধিকাৰো বুদ্ধিত থাকিব। প্ৰবৃত্তিৰ মাৰ্গ নহয় জানো? 1 নম্বৰ হৈছে পিতাৰ দ্বাৰা প্ৰতিষ্ঠাপিত স্বৰ্গৰ দেৱী দেৱতা ধৰ্ম। পিতাই ৰাজযোগ শিকাই স্বৰ্গৰ মালিক কৰি তোলে। পাছত এই জ্ঞান প্ৰায় লোপ হৈ যায়। তেন্তে আকৌ এই জ্ঞান শাস্ত্ৰবোৰত ক'ৰ পৰা আহিল? ৰামায়ণ আদিতো পাছত ৰচনা কৰিছে। গোটেই জগতখনেই লংকা, ৰাৱণৰ ৰাজ্য নহয় জানো? বান্দৰৰ দৰে মনুষ্যক পবিত্ৰ মন্দিৰৰ যোগ্য কৰি ৰাৱণ ৰাজ্যক নাশ কৰি দিয়ে। সদগতি দাতা পিতাই জ্ঞান দিয়ে সদগতিৰ কাৰণে। তেওঁ অন্তত সদগতি কৰিব লাগে। এতিয়া পিতাই কয়, সন্তানসকলে অন্য সকলোকে এৰি একমাত্ৰ মোৰ পৰা শুনা। মই কোন হওঁ? প্ৰথমে এইটো নিশ্চয়তা লাগে, মই তোমালোকৰ সেইজনেই পিতা। মই তোমালোকক পুনৰাই সকলো বেদশাস্ত্ৰৰ সাৰ শুনাওঁ। এই জ্ঞানটো পিতাই সন্মুখত দিয়ে। তাৰ পাছততো বিনাশ হৈ যায়। আকৌ যেতিয়া দ্বাপৰত সন্ধান কৰে, তেতিয়া সেই গীতা আদি শাস্ত্ৰ ওলাই আহে। ভক্তি মাৰ্গৰ বাবে নিশ্চয় সেই সামগ্ৰীসমূহেই লাগে। এতিয়া তোমালোকে যিবোৰ দেখিবলৈ পোৱা, আনৰ জ্ঞানটো পৰম্পৰাগতভাৱে চলি আহে। এই জ্ঞানটো ইয়াতেই শেষ হৈ যাব। পাছত যেতিয়া সন্ধান কৰে, এই শাস্ত্ৰবোৰেই হাতলৈ আহে। সেইবাবে ইয়াক অনাদি বুলি কৈ দিয়ে। দ্বাপৰত সকলো সেয়াই শাস্ত্ৰ ওলায়। সেই কাৰণতো মই আহি পুনৰাই সকলোৰে সাৰ শুনাওঁ। আকৌ সেয়াই পুনৰাবৃত্তি হ'ব। কোনোবাই পুনৰাবৃত্তিক মানে, কোনোবাই আন কিবা বুলি কয়। অনেক মত আছে। বিশ্বৰ বুৰঞ্জী ভূগোল তোমালোক সন্তানসকলেহে জানা, আন কোনেও জানিব নোৱাৰে। তেওঁলোকেতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৰি দিছে। এনেকৈও বহুলোকে কয় যে মহাভাৰতৰ যুদ্ধৰ 5000 বছৰ হ'ল। এয়া পুনৰ সেয়াই যুদ্ধ। তেন্তে নিশ্চয় গীতাৰ ভগৱানো থাকিব। যদি কৃষ্ণ হয় তেন্তে তেওঁ আকৌ ময়ূৰৰ মুকুটধাৰী হ'ব লাগে। কৃষ্ণটো সত্যযুগতহে থাকে। সেইগৰাকী কৃষ্ণটো এতিয়া থাকিব নোৱাৰে। এওঁ পৰৱৰ্তী জন্মটো সেয়াই কলা নাথাকে। 16 কলাৰ পৰা 14 কলা হ'ব লাগে। গতিকে জন্মৰ পাছত জন্ম কিছু পাৰ্থক্য আহি গৈ থাকিব নহয় জানো? এনেইতো ময়ূৰৰ মুকুটধাৰী বহুত আছে। কৃষ্ণ যিজন প্ৰথম নম্বৰৰ 16 কলা সম্পূৰ্ণ হয়,
তেওঁতো পূৰ্ণ জন্মৰ দ্বাৰা কিছু কিছু কলা কম হৈ যায়। এয়া অতি গূঢ় কথা। পিতাই কয়, এনেকুৱা নহয় যে চলা ফুৰা কৰি ঘূৰি সময় কটাবা, এয়াই উপাৰ্জনৰ সময়। যাৰ ওপৰত বহুত ধন আছে তেওঁলোকেতো ভাবে যে আমাৰ বাবে এয়াই স্বৰ্গ। পিতাই কয়, এই স্বৰ্গৰ বাবে তোমালোকক অভিনন্দন। পিতাটো হৈছে গৰীবৰ ত্ৰাণকৰ্তা। গৰীবক দান দিব লাগে। গৰীবসকল সমৰ্পিত হ'বলৈ সহজ হয়। অৱশ্যে হয়, কোনোবা চহকীও ওলায়, কিন্তু সেয়া বিৰল। এয়া অতিকৈ বুজিবলগীয়া কথা। দেহৰ বোধ ত্যাগ কৰিব লাগে। এই সৃষ্টিখনেই এতিয়া নাশ হ'ব, তেতিয়া আমি আকৌ পিতাৰ ওচৰলৈ উভতি যাম। সৃষ্টি নতুন হৈ যাব। কোনোতো আগতীয়াকৈও যাব। শ্ৰীকৃষ্ণৰ মা পিতাওতো আগতীয়াকৈ যাব লাগে, যিয়ে আকৌ কৃষ্ণক কোলাত ল'ব। কৃষ্ণৰ জন্মৰ পৰাই সত্যযুগ আৰম্ভ হয়। এইবোৰ অতি গূঢ় কথা। ইয়াতো বোধশক্তিৰ কথা। কোন মা কোন পিতা হ'বগৈ, কোন দ্বিতীয় নম্বৰত অহাৰ যোগ্য হয়, সেৱাৰ পৰাও তোমালোকে বুজিব পাৰা। ভাগ্যৰ বলটো কোনোৱে ঘাটি পূৰণ কৰি আগত যাব পাৰে। এনেকুৱা হৈ আছে। পাছত অহাসকলে বহুত উত্তম সেৱা কৰি আছে। ৰূপ বসন্ত, জ্ঞানী যোগী তোমালোক সন্তানসকল হোৱা। পিতাকো বসন্ত বুলি কোৱা হয়। হওঁতেতো তৰা হয়, ইমান ডাঙৰটো নহয়। পৰমাত্মা মানে আত্মা, পৰম আত্মা মানে পৰমাত্মা। আত্মাৰূপ কোনো ডাঙৰ নহয়, কিন্তু মনুষ্য যাতে বিবুদ্ধিত নপৰে তাৰ বাবে ডাঙৰ ৰূপ দেখুৱাইছে। উচ্চতকৈ উচ্চ হৈছে শিৱ বাবা, তাৰ পাছত হৈছে ব্ৰহ্মা, বিষ্ণু, শংকৰ। ব্ৰহ্মাৰো ব্যক্তৰ পৰা অব্যক্ত হয় আৰু কোনো চিত্ৰ নাই। বিষ্ণুৰ দুটা ৰূপ লক্ষ্মী নাৰায়ণ হয়। শংকৰৰ ভূমিকা সূক্ষ্ম বৰ্তনলৈকে আছে। ইয়াত স্থূল স্থিতিলৈ আহি ভূমিকা পালন কৰিব নালাগে, নতুবা পাৰ্বতীকো অমৰ কথা নুশুনায়। এই সকলোবোৰ ভক্তি মাৰ্গৰ কাহিনী। এই শাস্ত্ৰ পুনৰ ওলাব। তাত নিমখৰ পৰিমাণৰ দৰে সত্যতা আছে। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা কথাষাৰ শুদ্ধ, আকৌ কৈ দিয়ে শ্ৰীকৃষ্ণ ভগৱান, এইটো একেবাৰে ভুল। দেৱতাসকলৰ মহিমা বেলেগ, উচ্চতকৈ উচ্চ হয়েই পৰমপিতা পৰমাত্মা। যিজনক সকলোৱে স্মৰণ কৰে তেওঁ মহিমা বেলেগ। সকলো একে কেনেকৈ হ'ব পাৰে? সৰ্বব্যাপীৰ অৰ্থই নোলায়। তোমালোক হৈছা আত্মিক মুক্তি বাহিনী, কিন্তু গুপ্ত। স্থূল অস্ত্ৰ শস্ত্ৰ আদিতো থাকিব নোৱাৰে। এয়া জ্ঞানৰ বাণ, জ্ঞান কটাৰীৰ কথা। পবিত্ৰতাৰ ক্ষেত্ৰত পৰিশ্ৰম আছে। পিতাৰ আগত পূৰা প্ৰতিজ্ঞা কৰিব লাগে, বাবা মই পবিত্ৰ হৈ স্বৰ্গৰ উত্তৰাধিকাৰ নিশ্চয় ল'ম। উত্তৰাধিকাৰ সন্তানসকলেহে পায়। পিতা আহি আশীৰ্বাদ কৰে। মায়া ৰাৱণেতো অভিশপ্ত কৰে। গতিকে এনেকুৱা আটাইতকৈ মৰমৰ পিতাৰ প্ৰতি কিমান মৰম থাকিব লাগে। সন্তানসকলৰ নিষ্কাম সেৱা কৰে। পতিত সৃষ্টি পতিত শৰীৰত আহি তোমালোক সন্তানসকলক হীৰাতুল্য কৰি নিজে নিৰ্মাণ ধামত বহি যায়। এই সময়ত তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা। সেয়েহে বাবা আহিছে, সকলোৰে জ্যোতি জ্বলি উঠে। গতিকে সকলো মিঠা হৈ যায়। বাবাৰ দৰে মিঠা হ'ব লাগে। গায়ন কৰে নহয়, কিমান মিঠা কিমান মৰমৰ, কিন্তু বাবাই কিমান নিৰহংকাৰেৰে তোমালোক সন্তানসকলৰ সেৱা কৰে। তোমালোক সন্তানসকলেও প্ৰতিদানত সিমান সেৱা কৰিব লাগে। এই চিকিৎসালয় তথা বিশ্ববিদ্যালয়ৰতো ঘৰে ঘৰে হ'ব লাগে। যেনেকৈ ঘৰে ঘৰে মন্দিৰ সাজে। তোমালোক কন্যাসকলে শ্ৰীমতত 21 জন্মৰ বাবে স্বাস্থ্য সম্পত্তি দিয়া। তোমালোক সন্তানসকলো শ্ৰীমতত চলিব লাগে। ক'ৰবাত যদি নিজৰ মত দেখুওৱা তেন্তে ভাগ্যৰেখা খণ্ডিত হৈ যাব। কাকো দুখ নিদিবা। যেনেকৈ মহাৰথী সন্তানসকলে সেৱা কৰি আছে তেনেকৈ অনুসৰণ কৰিব লাগে। সিংহাসনত অধিষ্ঠিত হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ সুমন আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা: পিতাৰ সমান নিৰহংকাৰী হৈ সেৱা কৰিব লাগে। পিতাৰ পৰা যি সেৱা লৈ আছা অন্তৰেৰে তাৰ প্ৰতিদান দিব লাগে। বহুত অমায়িক হ'ব লাগে। ফুৰা চকাত নিজৰ সময় নষ্ট কৰিব নালাগে। শিৱ বাবাৰ ডিঙিৰ মালা
হ'বলৈ দৌৰ লগাব লাগে। শৰীৰ যাতে সীমিত নাহে ইয়াৰ অভ্যাস কৰিব লাগে। বৰদান: ড্ৰামাৰ সকলো ৰহস্য জানি সদায় প্ৰফুল্লিত আৰু ৰাজী হৈ থাকোঁতা জ্ঞানপূৰ্ণ ত্ৰিকালদৰ্শী হোৱা। যিসকল সন্তান জ্ঞানপূৰ্ণ ত্ৰিকালদৰ্শী তেওঁলোক কেতিয়াও নাৰাজ হ'ব নোৱাৰে। লাগিলে কোনোবাই গালিও দিয়ক, অপমানো কৰক, তেতিয়াও ৰাজী, কিয়নো ড্ৰামাৰ সকলো ৰহস্যক জানোতাসকল নাৰাজ নহয়। নাৰাজ সেইসকল হয় যিয়ে ৰহস্যক নাজানে। সেয়েহে সদায় এইটো স্মৃতিত ৰাখিবা যে ভগৱান পিতাৰ সন্তান হৈও যদি ৰাজী নহওঁ তেন্তে কেতিয়া হ'ম? গতিকে এতিয়া যিসকল প্ৰফুল্লিত হৈ আছে, ৰাজীও হৈ আছে, তেওঁলোকেই পিতাৰ সমীপৰ আৰু সমান হয়। শ্লোগান: যি ব্যৰ্থৰ পৰা ইনচেণ্ট হৈ থাকে তেওঁৱেই সঁচা চেণ্ট মহাত্মা। ওম শান্তি।